চেংফা জেং বিহুটো লৈ পেলাই গোটেই অসুবিধাটোৰ উৎপত্তি হৈছে গতিকে সেই অনুষ্ঠানটোৰ লগত আমাৰ লগত জড়িত বাকি কেইগৰাকী যি আমাৰ সদস্য আছিলে আমাৰ মৰমৰ প্ৰিয়ম পল্লৱী তাৰ পাছত কৃষ্ণা কৈলানী ভ্ৰান্তি মেধি এওঁলোক সকলো আজি আমাৰ লগত উপস্থিত হৈ ইয়াতে আমাৰ মাজত যিখিনি মিছ আণ্ডাৰষ্টেণ্ডিঙে হওক বা যিখিনি আমাৰ মাজত মতানৈক্যই হওক যিখিনি সৃষ্টি হৈছিলে সেই গোটেই ঘটনাখিনি তেওঁলোকে আমি দুই পক্ষই মিলি পেলাই আজি আলোচনা কৰি আপোনালোকৰ আগত জৰিয়তে অসমৰ ৰাইজক জনোৱাৰ কথা আছিলে কাৰণ আমিও কিবা এষাৰ কৈছিলোঁ মিডিয়াৰ জৰিয়তে আৰু তেওঁলোকেও নিজৰ লাইভৰ জৰিয়তে বিভিন্ন ধৰণৰ কথা কিছুমান কৈছিলে কিন্তু অন্তিম মুহূৰ্তত আমি কালি 8 বজাত লগ হোৱাৰ কথা আছিলে আপোনালোকে বহুতে জানে আমি 8 বজাতো আপোনালোকক কালি ফোন কৰিছিলোঁ মানে খুব কম সময়ৰ ভিতৰত আপোনালোকক মাতিবলগীয়া হোৱাৰ কাৰণে বা আমাৰ লগৰ এগৰাকীৰ সতীৰ্থৰ হঠাৎ ব্যক্তিগত কিবা এটা অসুবিধা হোৱাৰ কাৰণে গোটেইখিনি কথা নিমিলাৰ কাৰণে বা হঠাৎ এটা প্লেচ বিচাৰি পোৱাৰো এটা প্ৰব্লেম থাকে গতিকে সেই গোটেইখিনি অসুবিধা হোৱাৰ কাৰণে আমি কালি লগ হ'ব নোৱাৰিলোঁ কিন্তু ইয়াতে এটা কথা জনাওঁ আমাৰ মৰমৰ অভিনেত্ৰী আমাৰ সকলোৰে চিনাকি পৰিচিত প্ৰিয়ম পল্লৱীয়ে কৈছিলে যে তেওঁলোকৰ যিটো ষ্টুডিঅ' আছে ভ্ৰিয়ম তালে আমাক সকলোকে ইনভাইট কৰিছিলে কিন্তু আমি ভাবিলোঁ যে ব্যক্তিগত কাৰোবাৰ অনুষ্ঠানলৈ গ'লে যিটো ভাল হ'ব তাতকৈ এটা ৰাজহুৱা অনুষ্ঠানত বহি পেলাই যদি আমি কথাখিনি আলোচনা কৰোঁ তেনেহ'লে সেইখিনি বেছি ভাল হ'ব সেইটো কথা কাৰণে আমি তেওঁলোকক ইনভাইট কৰিছিলোঁ আৰু তেওঁলোকে হ'ব বুলিও কৈছিলে কিন্তু পুৱা 5 বজাত আমাৰ যেহেতু চেনফা দল বিহু জেং বিহুটোৰ যেটো এটা গুট থাকে আজিকালি হোৱাটছআপত এটা গুট কৰিব পৰা যায় এটা গ্ৰুপ থাকে সেই গ্ৰুপত 5 বজাত পুৱা 5 বজাত এটা মেছেজ আহিছিলে যেটো মেছেজত তেওঁ আহিব নোৱাৰো বুলি ক'লে মই মেছেজটো পঢ়ি শুনাবলৈ আমাৰ সতীৰ্থ এগৰাকীকে অনুৰোধ জনাম যেটোৰ পৰা আপোনালোকৰ ক্লিয়াৰ হৈ যাব যে তেওঁ আহিব নোৱাৰো বুলি ক'লে কিন্তু সেই মেছেজটো দেখুতে আমাৰ 8:30 মান বাজিলে কাৰণ আমি উঠিছো দেৰিকে লৰালৰিকে কালিৰ পৰা অকমান টেনচনটো আৰু এনেও আজিকালি আমি দেৰিকে উঠো গতিকে 8:30 মান বজাত আমি উঠি পেলাই ইজনী যেতিয়া কথা পাতিছো যে তাই নাহে এতিয়া আমি এই প্ৰেছ কনফাৰেন্সখন কৰিম নে নকৰো সেই সিদ্ধান্তটো লওঁতে আমাৰ কিছু সময় লাগিলে গতিকে আমি আহি পাওঁতে পলম হ'ল এতিয়া আহো বিভিন্ন ধৰণৰ কথাবিলাক এতিয়া আমি প্ৰথম অৱস্থাতে জানিব বিচাৰিছো যে তেওঁ কিয় নাহিলে তেওঁ অহা হলে হয়তো আমি আপোনালোকৰ সন্মুখতে গোটেই কথাখিনি সন্মুখে ক্লিয়াৰ কৰিব পাৰিলোহেঁতেন আৰু আমাক মিডিয়াৰ আগতে গোটেইখিনি কথা পাতা বুলি এডভাইচ কৰা ব্যক্তিজনো তেখেতৰ স্বামীয়ে আছিলে তেওঁৱে কৈছিলে যে তহঁতে বহি ল এটা পক্ষ বহি পেলাই কথা পাতি থকাতকৈ দুই পক্ষ বহি পেলাই আলোচনা কৰি পেলাই তহঁতে কথাখিনি মীমাংসা কৰ কিন্তু এটা ৰুমৰ ভিতৰত যদি আমি মীমাংসা কৰোঁ তেনেহ'লে মানুহে সত্যটো বুজি নাপাব কাৰ ভুল আছিলে কাৰ শুদ্ধ আছিলে গতিকে আমি গোটেইখিনিয়ে মিডিয়াৰ জৰিয়তে যেহেতুকে আমি আবেগৰ বশৱৰ্তীয়ে হওক বা সেইখিনি সময়ত গোটেই সিচুৱেশ্যনখিনি তেওঁলোকক আমি ইমান বাৰে প্ৰতি ৰিকুৱেষ্ট কৰাৰ পিছতো তেওঁলোকে আমাৰ লগত কোনো আলোচনালে বা কোনো মীমাংসালে নহাৰ কাৰণে আমি বাধ্যত হৈ হওক আমি সকলোৱে গৈ পেলাই মিডিয়াৰ কাষ চাপিছিলোঁ গতিকে যেহেতুকে কাষ চাপিলোৱে গতিকে গোটেই কথাখিনি মিডিয়াৰ সন্মুখতে যদি সত্যতাটো প্ৰমাণ হৈ গ'লহেঁতেন তেতিয়া হয়তো যথেষ্ট ভাল হ'লহেঁতেন গতিকে সেইখিনিয়ে কথা এতিয়া হয় এইখিনি আমাৰ প্ৰথম কথা স্থিতিটো হয় 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 এতিয়া গোটেই তেওঁলোকে কৰা যিখিনি তেওঁলোকে নিউজ মানে লাইভৰ জৰিয়তে যিখিনি কথা আমাক ক'লে আমি অকল পইচাৰ কাৰণে লাগি থকা নাছিলোঁ কিন্তু আমাৰ মাজত সৰু সুৰাকে বহুত কিছুমান কথা আহি পৰিছিলে আৰু পইচাটোৰ কথা কাৰণ লগা নাছিলোঁ আমি লাগিছিলোঁ যে আমাক মিছা কথা কিয় ক'লে আমাৰ পইচাটো হয় প্ৰত্যেককে আমি ইয়াত এগৰাকী এই প্ৰফেশনৰ জৰিয়তে কাম কৰি থকা ল'ৰা ছোৱালী হিচাপে আমাক পইচাটো সকলোকে প্ৰয়োজন আছে আমি 5 টকা পালেও সকলোৱে লওঁ 2 টকা পালেও সকলোৱে লওঁ কিন্তু এষাৰ কথা আছে যে যেহেতুকে মিছা কথা ক'লে আমাৰ প্ৰথম কথাটো হ'ল যে আপুনি মিছা কথা কিয় ক'লে 2 টকা চুৰ বেজি চুৰ হাতী চুৰ এনেকুৱা এষাৰ কথা আছে গতিকে আমাক মিছা কথা ক'ব নালাগিছিলে গতিকে আমি বিচাৰিছিলোঁ যে আপোনালোকে আমাক সত্য কথাটো কওক আৰু সেই সত্যটো বিচাৰি পেলাই আসলতে আমি মিডিয়াৰ বা ইলেক্ট্ৰনিক মিডিয়া বা এনেকুৱা ধৰণৰ সংবাদ মাধ্যমৰ আমি কাষ চাপিছিলোঁ এতিয়া সঁচাটো জানিবৰ কাৰণে তেওঁলোক যদি নাহে
আমি যদি এনেকৈ তেওঁলোকৰ ওপৰত কৈ থাকোঁ তেনেহ'লে সত্যটো ওলাই নপৰিব এতিয়া আমাৰ এটাই কথা আমাৰ এটাই অনুৰোধ তেওঁলোকলৈ এতিয়া আমিতো দাবী জনাব নোৱাৰোঁ গতিকে আমাৰ সকলোৰে আমাৰ প্ৰত্যেকৰে এটাই অনুৰোধ তেওঁলোকলৈ যে আমি আহক আমি মিডিয়াৰ সন্মুখতে বুলি কৈছোঁ কাৰণ মই ৰুমৰ ভিতৰত বহি পেলাই আমি কথা পাতিলে কথাটো আপোনালোকেও বুজি নাপাব আপোনালোকেওতো ভাবি থাকিব যে ইহঁতৰ মাজত হ'ল কি আচলতে গতিকে মই প্ৰিয়ম পল্লৱীৰ লগতে বাকী প্ৰত্যেকগৰাকী বৰষা গোহাঁই ভ্ৰান্তি মেধি প্ৰিয়া বিকাশ আমাৰ শ্ৰদ্ধাৰ পাপৰি বৰা কৃষ্ণা কল্যাণী মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোক আহক আমি দুই পক্ষ বহি পেলাই কথাখিনি সমজুৱাভাৱে ক্লিয়াৰ কৰি দিওঁ আমাৰ এইটো হৈছে প্ৰথম তেওঁলোকলৈ মানে অনুৰোধ আৰু 2 নম্বৰ কথা আমি কিন্তু আমাৰ কথা স্থিতি আমাৰ আছে কৈ দিয়াচোন এতিয়া আমাৰ লগত এতিয়াও কিছুমান থাকিব পৰা নাই কাৰণে ভিডিঅ' কলত আছে আমাৰ ধানী মোহন আছে আমাৰ লগত আৰু মীমাংসী আছে আমাৰ লগত এতিয়া বহুত কেইজনী ধৰক কিবা কিবি কামৰ কাৰণে আহিব পৰা নাই গায়ত্ৰী বড়ো আছে আমাৰ লগত কোৰিঅ'গ্ৰাফাৰ আৰু ময়ূৰী তালুকদাৰ আছে ধনশ্ৰী বৈশ্য আছে আমাৰ লগত গতিকে আমি যিসকলক আপোনালোকে প্ৰথম দিনাই আমাৰ নিউজ চেনেলৰ যোগে আপোনালোকে যিসকলক দেখিছিলে তেওঁলোক প্ৰত্যেকগৰাকীয়ে কিন্তু এতিয়াও আছে তেওঁলোকৰ নিজৰ স্থিতিত কিন্তু সকলো সময়তে সকলো গোট খোৱাটো এটা সম্ভৱপৰ কথা নহয় গতিকে সকলোকে আপোনালোকে একেলগে নাই দেখা কিন্তু আমাৰ ভিডিঅ' কলত এয়া ধ্যানী আছে আৰু তেওঁৰ স্পষ্টীকৰণ তেওঁ যিহেতুকে 15 তাৰিখৰ বিহুলৈকেহে আমাৰ লগত বিহু মাৰিছিলে 16, 17, 18 তাৰিখৰ বিহুত তেওঁ নাছিলে তেওঁ বিশেষ ধৰণে কি কাৰণে তেওঁ আমনি পাইছিলে বা কষ্ট পাইছিলে মনত বা তেওঁ কি মনোকষ্ট পাইছিলে সেই গোটেইখিনি কথাও কিন্তু তেওঁৰ যিটো লাইভ তেওঁৰ ইনষ্টাগ্ৰামত বা তেওঁৰ ফেচবুকত যিটো লাইভ আছে লাইভৰ জৰিয়তে কিন্তু আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু তেওঁ এই এনেকুৱা ধৰণৰ মনোকষ্টবিলাকো কিন্তু আজিৰ এই সংবাদ মাধ্যমখন বা আমি আজিৰ পৰা কেইদিনমানৰ আগতে যোৱা সেই সংবাদ মাধ্যমৰ ওচৰলৈকে গোটেইবিলাক কথা জড়িত হৈ আছে গতিকে এইখিনি কথা আমি আমাৰ কথাত অটল আছোঁ আৰু আমি বহি পেলাই কথা পাতিব বিচাৰিছোঁ দুই পক্ষই যি কথা হওক বহি পাতোঁ আৰু সামাজিক মাধ্যমৰে হওক বা সংবাদ মাধ্যমৰে হওক সন্মুখত আমি বহি পাতোঁ হয় হয় আমি আমাৰ চেনফা যিটো বিহু দল সেই দলটোক আমি আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু তেওঁলোকে আৰু এটা এই স্পষ্টীকৰণত আজি যিটো তেওঁ আমাক মেছেজ দিছে সেই মেছেজটোত তেওঁলোকে কৈছে যে তেওঁলোকে আইনৰ কাষ চপাৰ কথা কৈছে আৰু লগতে তেওঁলোকে এইটো কথাও কৈছে যে তেওঁলোক যিহেতুকে বিহুক লৈ পেলাই ব্যস্ত হৈ আছে তেওঁলোকৰ ব্যক্তিগত কিবা অনুষ্ঠান আছে গতিকে তেওঁলোকে এনেও গ্ৰুপত এক্টিভ থাকিব নোৱাৰিলেহেঁতেন যিহেতুকে তেওঁলোকৰ ব্যক্তিগত অনুষ্ঠান আছে গতিকে তেওঁলোকে ব্যক্তিগত অনুষ্ঠান থকাৰ কাৰণে 27 তাৰিখলৈকে আমাৰ লগত বহিব নোৱাৰোঁ বুলি কৈছে 27 তাৰিখলৈকে তেওঁলোকে আমাৰ লগত বহিব নোৱাৰোঁ বুলি কৈছে 27 তাৰিখৰ পাছত কিন্তু তেওঁলোকে হয়তো বহিবও পাৰে আমি কিন্তু তেতিয়াও বহিবৰ কাৰণে ৰেডি কিন্তু আজি বহিম বুলি কৈছিলে সেইটোতো ক'লো স্পষ্টকৈ তেতিয়াও আমি বহিবৰ কাৰণে তেওঁলোকৰ লগত ৰেডি তেওঁলোকে যেতিয়াই কয় আমাৰ হাতত যিখিনি তথ্য প্ৰমাণ আছে আমাৰ হাতত সেইখিনি প্ৰমাণ আজি আছে কাইলৈও আছে সদায় থাকিব কাৰণ আমি তাতে চেঞ্জ কৰিবলগীয়া একো নাই কাৰণ আমাৰ কথাখিনি সত্য গতিকে আমাৰ তাত পৰিৱৰ্তন কৰিবলগীয়া একো নাই টকাৰ কিমান অনিয়ম হৈছিলে যিহেতুকে একজেক্টলি আমাৰ হাতত কোনো ধৰণৰ লিখিত তথ্য নাই গতিকে তাৰ ওপৰত আমি ধাৰণা হিচাপত 1 লাখ মানেই হ'ব বুলি পেলাই ধাৰণা এটা হৈছে এইটো ক্ষেত্ৰত মই আকৌ কৈছোঁ যে এই 1 লাখ শব্দটো কিন্তু শুদ্ধ শব্দ নহ'বও পাৰে 1 লাখৰ ঠাইত 10,000 হ'ব পাৰে বা 2,000 হ'ব পাৰে কিন্তু অনিয়ম হৈছে আমি পইচাৰ ক্ষেত্ৰত লগাই নাইকিয়া আকৌ কৈছোঁ আমাক পইচাৰ প্ৰয়োজন আছে কিন্তু পইচাতকৈও আমাৰ মাজত থকা সেই গ্ৰুপটোৰ আমি যদি আজি আমাৰ মাজত আজি 12-13জনী ছোৱালীক 12-13গৰাকী ছোৱালীয়ে কি বিশ্বাসত তেনেহ'লে আমি দ্বিতীয়বাৰ বেলেগ এটা অনুষ্ঠানৰ লগত জড়িত হ'ম বেলেগেও তোমাক এনেকৈ ঠগিব বুলি আমালৈ মনৰ এটা ভাৱ আহিব গতিকে সেই কথাটোৰ কাৰণে তাৰ এটা আমাক যদি 2000ৰো খেলি মেলি হৈছে তাতো আমাৰ একেই স্থিতি আৰু তাতে একজেক্টলি গতিকে আমাৰ যিটো বিশ্বাস বা আমাৰ যিটো দলটোৰ প্ৰতি আমাৰ যিটো আগ্ৰহ আছিলে যিটো মৰম আছিলে সেই মৰমত আমি প্ৰত্যেকখন বান্ধ খাই আছিলোঁ আৰু যেতিয়া তাৰ মাজতে বিভেদ সৃষ্টি হয় তেতিয়া কথাবোৰ পইচাতে অকল সীমিত হৈ নাথাকে
হয় আমি সেইখিনি চলাই নিম আৰু আমি এতিয়া আমাৰ যিখন বেনাৰ হৈছিলে সেই বেনাৰখনৰ ওপৰত আমি অকণমান ক'বলগীয়া আছে তেওঁলোকে লাইভত কৈছে যে সেই বেনাৰখন ৰুদ্ৰাক্স বুলি এটা মেনেজমেণ্ট গ্ৰুপে চলাইছিলে আৰু তাত সেইটো তেওঁলোকৰ লগো আছে হয় তাতে ৰুদ্ৰাজ বুলি চাইটত লগো এটা আছে সেইটো আমি অস্বীকাৰ নকৰোঁ কিন্তু সেই ৰুদ্ৰাজ হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভিগু কাশ্যপ ডাঙৰীয়াৰ মেনেজমেণ্ট গ্ৰুপ যিহেতুকে তেখেত হৈছে আমাৰ মৰমৰ অভিনেত্ৰী প্ৰিয়মৰ হাজবেণ্ড আমি সকলোৱে জানো গতিকে তেওঁলোকে আমাক সহায় কৰিম বুলি কৈছিলে সহায় কৰিম বুলি কোৱাৰ বিনিময়ত যে ইমান মোটা অংক তেওঁলোকক দিব লাগিব সেই বিষয় লৈ পেলাই আমি কোনোৱে অৱগত নহয় বা সেই এক কাপ লাল চাহৰ বিষয়ে যদি আমাক হিচাপ লৈছে তেতিয়াহ'লে আমি ভাবিছিলোঁ যে আমাৰ প্ৰত্যেকজনে জনাৰ প্ৰয়োজন আছিলে যে ৰুদ্ৰাক্ষৰ নামত ইমানখিনি টকা লোৱা হ'ব আৰু তাতে সেইখিনি বস্তুত আমি অকণমান মানে আমাৰ নিজৰ লগত এনেকুৱা লাগিছে বিশ্বাসঘাতকতা হৈছে কৰবাত নহয় কৰবাত আমাৰ প্ৰত্যেককেইজনীয়ে মেনেজমেণ্ট এটা গ্ৰুপে আমি নতুনকৈ আৰম্ভ কৰা এটা অনুষ্ঠানত যেতিয়া মেনেজমেণ্ট এটা গ্ৰুপে যদি আপোনাৰ 20% 10% লয় ঠিক আছে কিবা কাৰণে লৈছে সেইটোও বাৰু মানি লৈছোঁ কিন্তু আমি জানিব লাগিছিলে নে নাই আমাৰ সেই হিচাপৰ খতিয়ানখনত আমিও অন্তৰ্ভুক্ত হ'ব লাগিছিলে নে নাই যদিহে লৈছে কাৰণ আমিতো নাজানো আৰু ডাঙৰ কথা যদি ৰুদ্ৰাক্ষৰ লগত তেওঁলোকৰ আমাৰ চেনফা বিহু দলৰ কিবাও যদি তেওঁলোকৰ এগ্ৰিমেণ্ট হৈছে তেনেহ'লে সেই এগ্ৰিমেণ্ট পেপাৰখন আমিও দেখিব লাগিছিলে আমি কোনেও কিন্তু সেই এগ্ৰিমেণ্ট পেপাৰখন দেখা নাই আৰু আমাক কৈ পেলাই হওক নকৈ পেলাই হওক যিটো লগো নকৈ পেলাই বুলি ক'লে লাভ নাই কাৰণ লগোটো আমি সকলোৱে দেখিছোঁ সেই লগোটোৰ বিনিময় যে তেওঁলোকে পইচা লৈছে সেইটো নাজানো এতিয়া আহি গ'ল মেনেজমেণ্ট গ্ৰুপ এটাই যদি মেনেজমেণ্ট কৰে তেনেহ'লে মেনেজমেণ্ট গ্ৰুপটোৱে প্ৰথমতে ইনভেষ্ট কৰে সেই গ্ৰুপটোৰ ওপৰত আমি যিমান দূৰলৈকে জানো বেনাৰ পোষ্টাৰ বনোৱাৰ নামত তেওঁলোকে পইচা ইনভেষ্ট কৰিব বা আমাৰ ৰিহাৰ্চেলৰ নামত তেওঁলোকে পইচা ইনভেষ্ট কৰিব আৰু লগতে তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ আমাৰ নামত তেওঁলোকে ল'ব কিন্তু আমাৰ ইয়াতে হিচাপৰ খতিয়ান আছে আমি বেনাৰ বনোৱাৰ নামত পইচা দিছোঁ আমি ডেইলি খোৱা চাহৰ নামত পইচা দিছোঁ আৰু সেই পইচাবোৰ আমাৰ যিটো পইচা উঠিছে আমাৰ যিটো প্ৰাপ্য বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকৰ পৰা আমি যিটো প্ৰাপ্য পাইছোঁ সেই প্ৰাপ্যৰ পৰা সেইখিনি মাননি আমি কাটিছোঁ আমি যদি আজি ৰিহাৰ্চেল কৰিছোঁ ৰিহাৰ্চেল হলটোৰ যিটো ফিজ আমি যদি আজি কাৰোবাক গুৰু হিচাপে লৈছোঁ তেওঁৰ মাননি সকলোখিনি আমি মাইনাছ কৰি পেলাইহে আমি পইচাবোৰ ডিভাইড কৰিছোঁ আমাৰ মাজত তেওঁলোকে নিজে লিষ্ট দিছে কিন্তু আমি কেতিয়াও তেওঁলোকক মানে প্ৰমাণ সহকাৰে বিচৰা নাছিলোঁ যে ইমানখিনি পইচা ক'ত খৰচা হ'ল তেওঁলোকে কৈছে আমি মানি লৈছিলোঁ কাৰণ বহু এনেকুৱা কিছুমান অনুষ্ঠান বিশেষকৈ আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত থকা বেছিভাগ কথাই বিশ্বাসৰ ওপৰত ভিত্তি কৰি পেলাই হয়